দ্বিতীয়বাৰৰ বাবে মোক সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু এইবাৰৰ দায়িত্বটো মই ভাবোঁ যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব আৰু যথেষ্ট চেলেঞ্জ থাকিব আমাৰ কাৰণ সন্মুখত আমাৰ বিধানসভা নিৰ্বাচন আছে আৰু মই দায়িত্ব লোৱাৰ পিছৰ পৰাই যোৱা 4টা বছৰ ধৰি আমি গোটেই সংখ্যালঘু মৰ্চাৰ টীমটোৱে আমি দলৰ হৈ কাম কৰি আছোঁ ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু তাৰ ফলাফল আমি দেখিবলৈ পাইছোঁ যোৱা লোকসভা নিৰ্বাচনত আমি যথেষ্ট ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ তাৰপিছতে আমাৰ যি যোৱা অলপতে যি আমাৰ পঞ্চায়ত নিৰ্বাচন হৈ গ'ল এই পঞ্চায়ত নিৰ্বাচনতো আমি ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ য'ত আগতে আমাৰ এজনো জিলা পৰিষদৰ সদস্য নাছিলে যোৱাবাৰ আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ 6জনকৈ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে জয়যুক্ত হৈছে য'ত 90% 95% য'ত সংখ্যালঘু মানুহ সেইবিলাক অঞ্চলতো আমাৰ 6জনকৈ প্ৰতিনিধিয়ে আমাৰ জিকি আহে আৰু আগতে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ শূন্য আছিল এজনো বিজেপিৰ চিনত এজনো সংখ্যালঘু মানুহে জিকিবলৈ সক্ষম হোৱা নাছিলে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত আমি গোটেই অসমত 36জন আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ জিকি আহিছে সেইটো পদুম ফুলৰ চিহ্নত গতিকে এইটোৱে প্ৰমাণ কৰিছে যে সংখ্যালঘু ৰাইজেও এতিয়া বুজি পোৱা হৈছে বিজেপিয়ে যে সকলোৰ বাবে কাম কৰি আছে সকলো জনগোষ্ঠীৰ বাবে কাম কৰি আছে সকলো ধৰ্মাৱলম্বী লোকৰ বাবে কাম কৰি আছে এইটো ৰাইজে এতিয়া বুজি পোৱা হৈছে আৰু সেইকাৰণে এতিয়া ক্ৰমান্বয়ে সংখ্যালঘু ৰাইজেও বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে ভোট দিয়া আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ